ইফালে ঈদৰ সময়ত উদন্ত বাইক চালকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান যোগীগোপা আৰক্ষীয়ে জব্দ কৰিছে কেইবাখনো বাহন বাইকসমূহ মডিফাই কৰি বিকট শব্দ সৃষ্টি একাংশ উদন্ত যুৱকৰ সম্ভাব্য দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে কঠোৰ যোগীগোপা আৰক্ষী আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে আৰক্ষীয়ে বাইকসমূহ জব্দ কৰা পৰিলক্ষিত এই বিকট শব্দ শুনিবলৈ দিয়া হৈছে যুৱকজনক বাইক মডিফাই কৰি যি বিকট শব্দ সৃষ্টি কৰি ওচৰ চুবুৰীয়া হাৰাশাস্তি কৰে এই শব্দটো কেনেকুৱা এতিয়া হয়তো যুৱকজনে উপলব্ধি কৰিব পাৰিছে তাতে তো যদি ঠিকে আছে মই নিলো একে নেকি প্লাস বি আলো কি বল গেল ভাবি বল গাড়ি সিং ইতো না ওই গাড়ি সিং বাহ যোগীগোপা থানাৰ পৰা আমাৰ মালিগড় পঞ্চায়তৰ বৰ্জনা গাঁও পঞ্চায়তৰ মাজত ব্ৰিজ এটা আছে এই ব্ৰিজৰ ওপৰত দুটা বাইক মানে আহি আনাইতে মানে সাইলেন্সাৰ মানে চেঞ্জ কৰি মানে সাউন্ড কৰি আছিল পুৰা তেতিয়া আমাৰ যোগীগোপা আৰক্ষী থানাৰ পৰা মানে আৰক্ষী বিষয়া ইয়াতে যোৱাৰ সময়ত দেখা পাল যে এনেকুৱা মানে সাউন্ড কৰি আছে তেতিয়া মানে আৰক্ষীহঁতে নুমি হেনা দুটা বাইক আৰু ল'ৰা দুটা জব্দ কৰি থানালৈ লৈ গৈছে বহুত দৈনিক এনেকুৱা হৈ থাকে আমাৰ ইয়াতে মানে চাউণ্ড কৰি থাকে আৰু পুৰা স্পীড চলি থাকে আমাৰ ইয়াতে গাঁৱলীয়া অঞ্চল হয় ইয়াতে মানে ৰাস্তা ইমান মানে সুবিধা নহয় কিন্তু আজিকালি মানে ল'ৰাবিলাকৰ মানে বাইকবিলাক মানে ভাল ভাল বাইক লয় মানে দামী দামী বাইক লৈ আনা মানে চাইলেন্সাৰ মানে চেঞ্জ কৰি আনা মানে চাউণ্ডো কৰি থাকে আৰু স্পীডো বহুত মানে চলি থাকে আৰু ইয়াৰ কাৰণে আমাৰ গাঁৱতো বহুত অসুবিধা হয় মানে গাঁও অঞ্চলৰ মানুহ এনিটাইম ৰাস্তাতে ঘূৰি থাকে ইয়াৰ কাৰণে আমাৰ এক্সিডেণ্ট হোৱাৰ বহুতো সম্ভাৱনা থাকে মানে কাম হোৱাৰ কাৰণে আজি আমি যোগীগোপা আৰক্ষী থানা মানে বিষয়াসকলক ধন্যবাদ জনাইছোঁ যে এনেকুৱা যাতে নেক্সট আৰু মানে এনেকুৱা যদি কৰি থাকে তেতিয়াহ'লে আমাৰ ইয়াতে মানে এনেকুৱা মানে আৰু ভৱিষ্যতত